যে এতিয়াও মই কম যে এছআৰ কমিটিৰ চেয়াৰমেন অশোক কুমাৰ সিংহি আৰু ভাইচ চেয়াৰমেন হৈছে সুৰদাস ভৌমিক ওৰফে কাৰ্তিক ভৌমিক। মই এই চেয়াৰমেন অশোক কুমাৰ সিংহিক কোৱা নাই, মই চেয়াৰমেনজনক কৈছো। আৰু কেইদিনমান আগত আপোনালোকে যে যোনটো এটা কি কৰিছিলে মানে প্ৰতিবাদী এটা কাৰ্যসূচী লৈছিল বেলতলিত, হয়, তাতে আপুনি কিছুমান অফেন্সিভ বুলি নহয় মানে আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ড কিছুমান ইউজ কৰিছিলে, মানে ধৰক হাজাৰ হওক এজন চিনিয়ৰ মানুহৰ এগেইনষ্টত। ডোন্ট ইউ থিংক দ্যাট যে এজ এ চিনিয়ৰ মানুহ আমি সেই কথাখিনি কোৱাটো কিমান দূৰ গ্ৰহণযোগ্য? সেই কথাটো মই আপোনাক ৰাইজক মই ক্লিয়াৰ কৰি দিব বিচাৰিছো। সিদিনাখন একচুৱেলি সদৌ অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদে মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ, মাৰোৱাৰী যিখিনি আমাৰ বিলেচীপাৰাত যিখিনি মাৰোৱাৰী মানুহ আছে, মেক্সিমাম মানে 99% মানুহ ভাল মানুহ ক'ব পাৰিম মই আপোনাক, 99%। অশোক কুমাৰ সিংহি মানে এইটো নুবুজায় যে এণ্টায়াৰ মাৰোৱাৰী সম্প্ৰদায়, এইটো নহয়। কিন্তু কেইজনমান বেংগলী মানুহ কমপ্লেইন কৰিছে, তাৰমানে এইটো নুবুজায় যে এণ্টায়াৰ বেংগলী সম্প্ৰদায়ৰ মানুহ বেয়া। যোনে কমপ্লেইন কৰিছে ইচ্ছা কৰি তেওঁক মই বেয়া কওঁ। নমস্কাৰ বন্ধুসকল, দ্য মাইক্ৰফোন পডকাষ্টলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি মোৰ লগত আছে এডভকেট শাহনাজ হুছেইন ডাঙৰীয়া। তেখেতে মোৰ যেতিয়া মই ফাৰ্ষ্ট পডকাষ্ট অপেনিং কৰিছিলোঁ, গ্ৰীণ স্ক্ৰীণত কৰিছিলোঁ, তেতিয়া তেখেতে মোৰ প্ৰথম অতিথি আছিল। তো আজি মই মোৰ এই ষ্টুডিঅ'ত তেখেতক আকৌ এবাৰ আমন্ত্ৰিত কৰিছোঁ আৰু এবাৰ ইনভাইট কৰিছোঁ, আৰু তেখেতৰ সৈতে আজি বহুত ডিছকাশ্যন কৰিম। তো দাদা স্বাগতম জনাইছোঁ মোৰ এই পডকাষ্টত। হয়, নমস্কাৰ। মই মাইক্ৰফোনৰ পডকাষ্টৰ যিমানখিনি দৰ্শক আছে চবকে মই নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, দাদাৰ আমি আগতে দাদাৰ কথাখিনি শুনিছিলোঁ, কেনেকৈ তেখেতে এডভকেট হ'ল, এডুকেশ্যন, বহুত কথা তেখেতে পাৰ্চনেল কথাখিনি কৈছে। আজি অকণমান বেলেগ কথা পাতিম দাদাৰ লগত। চ' দাদাৰ লগত মানে ফাৰ্ষ্ট কথা এইটো যে দাদা কেইদিনমান আগৰ পৰা আপুনি কিছুমান এটা সৰু বিতৰ্কত সৰু বা ডাঙৰ এটা বিতৰ্কত সোমাই আছে। হয় হয়। তো তাতে আপুনি বহুত ধৰণৰ কথা কৈছে ৰিলেটিং এছআৰ, তাৰপিছত কোনে কোনে ইনভলভমেণ্ট আছে, কেনেকৈ হৈ আছে বস্তুটো। তো এইটো যোৱাৰ আগত আমি এটা কথা আপোনাৰ পৰা শুনিব বিচাৰিছোঁ ৰিগাৰ্ডিং এছআৰ। এই বস্তুটো মানে আপুনি যে অডিয়েঞ্চক অলপমান ক্লিয়াৰ কৰি দিয়ে, হোৱাট ইজ এছআৰ? যিহেতু আপুনি এডভকেট হয়, আপুনি বস্তুখিনি ভালকে গম পাব। চাওক, এছআৰটো একচুৱেলি মই যিমান দূৰ জানো এইটো এটা নতুন হেৰি নহয় যে নতুনকে বিজেপি গভৰ্ণমেণ্ট আনিছে, তেনেকুৱা নহয়। এইটো এটা লৰ কথা, এইটো এটা নিয়ম প্ৰচিডিঅ'ৰ, আৰু এইটো ইলেকশ্যন কমিশ্যনৰ এটা প্ৰচিডিঅ'ৰ। এইটো কংগ্ৰেছৰ সময়তো আছিল, এজিপিৰ সময়তো আছিল, বিজেপিৰ সময়তো আহিছে। এইটোৰ মানে হৈছে স্পেচিয়েল ৰিভিজন মানে এইটো যেতিয়াই ইলেকশ্যন আহে তেতিয়াই এইটো কৰা হয়। কিন্তু এইটোৰ মানে হৈছে কি, কিছুমান মানুহৰ হয়তো মৃত্যু হৈছে অথচ মানুহজনৰ ভোট মানে ভোটাৰ লিষ্টত নামটো আছে, আৰু কিছুমান হয়তো কোনোবাই হয়তো কি কৰিছে, মোৰ ঘৰ আজি বিলাচীপাৰাত আছে, কালি মই অভয়াপুৰী শিফ্ট কৰিলো, নাইবা মই চাপৰত শিফ্ট কৰিলো, ভোটটো মোৰ বিলাচীপাৰাতো আছে, চাপৰতো আছে। এই এছআৰৰ জৰিয়তে এটা ভোট মোৰ হেৰি হ'ব, মাইনাছ হ'ব, কেনচেল হ'ব, ডিলিট হ'ব। এইটোৱে হৈছে ইন শ্বৰ্ট ফৰ্ম মই বুজাই দিলোঁ যে এছআৰ এনেকুৱা ক্ৰিটিকেল হেৰি নহয় যে কিবা ভুল বা মানুহক বিপদত পেলোৱাৰ নিচিনা এটা প্ৰচিডিঅ'ৰ, এইটো নহয়। এছআৰৰ মানে হৈছে এইটো। কিন্তু এইবাৰ যিটো এছআৰৰ ওপৰত যিটো প্ৰচিডিঅ'ৰ হেৰি কৰিছে, এইটো ৰং প্ৰচিডিঅ'ৰ কৰিছে, আৰু অবজেকশ্যন যিখিনি কৰিছে আপুনিতো গম পাইছেই যে অবজেকশ্যনৰ ক্ষেত্ৰত কি কৰিছে, যে কিছুমান মানুহ আছে এতিয়া বেংগলী সম্প্ৰদায়ৰ মানুহ আছে, ৰাজবংশী সম্প্ৰদায়ৰ মানুহ আছে, বা নাথ সম্প্ৰদায়ৰ, কলিতা সম্প্ৰদায়ৰ মানুহ দি অবজেকশ্যন ৰেজ কৰিছে। ধৰক আপোনাৰ নামত এটা অবজেকশ্যন কৰিছে যে আপোনাৰ নাগৰিকত্বলৈ প্ৰশ্ন আহিছে, চিটিজেনশ্বিপৰ ওপৰত কুৱেশ্যন কৰিছে, অথচ যিয়ে কমপ্লেইন কৰিছে তেওঁ গমেই নাপায়, তেওঁ বা তাইয়ে গমেই নাপায় যে মোৰ এপিক নাম্বাৰ দি সেইটো মানে কমপ্লেইন হৈছে। আমি কমপ্লেইনটো অনলাইন নে অফলাইন, মানে কেনেকৈ? অনলাইন কমপ্লেইন হৈছে, অনলাইন কমপ্লেইন হৈছে। আৰু অনলাইন কমপ্লেইনটো এনে ধৰণৰ হৈছে, মই যিখিনি ডিটেইলছ কৈছোঁ, তাৰমানে নৰ্মেলি মই আগতেও কৈছোঁ যে আমাৰ মানুহখিনি একচুৱেলি সহজ সৰল মানুহ। এতিয়া কিছুমান মানুহক হয়তো কি কৈছে যে আমি
আপোনাক অৰুণোদয় আঁচনি দিম, আপোনাৰ চহী এটা দিয়ক, আৰু OTP নাম্বাৰ চব এইবিলাক তেওঁৰ পৰা কালেকশ্যন কৰিছে। গতিকে তেওঁ নাজানেই যে তেওঁৰ দ্বাৰা এইটো অবজেকশ্যন দিয়া হৈছে। আচ্ছা, যিখিনি মই তদন্ত কৰি যিখিনি পাইছো মই। এতিয়া সাপোজ কোনোবা মোৰ নামত কমপ্লেইন দিলে, ইয়াৰ চিটিজেনশ্বিপ লৈ আমাৰ সন্দেহ আছে। হয় হয়, এতিয়া এইটো কি হ'ব? হেয়াৰিং হ'ব, হিয়াৰিং হ'ব, ইলেকশ্যন অফিচত যে হেয়াৰিং হ'ব। হিয়াৰিং হ'ব, যে হেয়াৰিঙততো আপোনাৰ কাগজ হ'ব, ডকুমেণ্টছ হ'ব। এতিয়া ধৰক ডকুমেণ্টছৰ ভিতৰত মই ফেচবুক এটাত পোষ্ট দিছিলোঁৱে যে ভোটাৰ ID কাৰ্ড, পেন কাৰ্ড, আধাৰ কাৰ্ড, 1961 বা 66ৰ ডকুমেণ্ট, লেণ্ড ডকুমেণ্ট, এইবিলাক শ্ব' কৰিলে মানে হৈ যায়। কিন্তু এটা কি মানুহটো হেৰাছমেণ্ট দিয়া নিচিনা হৈ যায়। চাওক, এতিয়া এইটোৰ ওপৰতে মোৰ কুৱেশ্যনটো এতিয়া হৈছে এইটোৱে, এতিয়া কিছুমান ব্যক্তি আছে যে এই অবজেকশ্যনটো যে ফাইল কৰিছে, আপোনাক এটা কথা কওঁ যে মাৰোৱাৰী মানুহৰ নামত অবজেকশ্যন হোৱা নাই, আচ্ছা, বেংগলী মানুহৰ নামত অবজেকশ্যন হোৱা নাই, হা, ৰাজবংশী মানুহৰ নামত অবজেকশ্যন হোৱা নাই, নাথ মানুহৰ নামত অবজেকশ্যন হোৱা নাই, কলিতা মানুহৰ নামত অবজেকশ্যন হোৱা নাই, অকল মুছলমানৰ নামত অবজেকশ্যন হৈছে। আপোনাৰ হিচাপে বিশেষ কৰি এটা কমিউনিটি টাৰ্গেট কৰা হৈছে। ইয়েছ, এইটো দেখকে। আৰু ইণ্টাৰেষ্টিং কথাটো হৈছে কি, ইয়াত মই এটা বস্তু দেখা পাইছো যে ইয়াত বেংগলী মানুহে কমপ্লেইন কৰিছে, অবজেকশ্যন কৰিছে, নাথ মানুহে কৰিছে, কলিতা মানুহে কৰিছে, কিন্তু মই এজনো অবজেকশ্যনাৰ মানে কমপ্লেইনকাৰী মই মাৰোৱাৰী মানুহ পোৱা নাই। ওকে, এজন মাৰোৱাৰী মানুহো কমপ্লেইন দিয়া নাই। তেনেহ'লে আপুনি বুজক হেণ্ডেলটো কোনে কৰিছে, এণ্টায়াৰ বস্তুটো কোনে হেণ্ডেল কৰিছে আপুনি বুজি লওক। এতিয়া মাৰোৱাৰী মানুহ মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ কমপ্লেইনো কৰা নাই, আৰু মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহৰ নামত কমপ্লেইন হোৱাও নাই। ভেৰি ইণ্টাৰেষ্টিং টপিকছ এইটো। আৰু বৰ দুখজনক কথা যে মানুহৰ নাগৰিকত্বক লৈ একচুৱেলি পলিটিক্স হ'ব নালাগে। মানুহৰ আত্মসন্মানৰ কথা থাকে, মান সন্মানৰ কথা থাকে। এইটো বৰ দুখৰ কথা। মই ভাবোঁ যে ইমান তলত নামিব নালাগে, লেতেৰা পলিটিক্সটো ইমান লেতেৰা হ'ব নালাগে। তাৰমানে যোনে কমপ্লেইন কৰিছে হেয়াৰিঙত কি সিও যাবনে? যোনে কমপ্লেইন কৰিছে ইয়েছ, যাব লাগিব। কিন্তু তাতে মানুহবিলাক আপুনি যোনটো খবৰ দিছে পাইছেনে? যোনে কমপ্লেইন কৰিছে যোৱা নাই। মই কি ক'লো যে যোনে কমপ্লেইন কৰিছে তেওঁ বা তাইয়ে গমেই নাপায় যে তেওঁৰ দ্বাৰা কমপ্লেইন কৰা হৈছে। হয়তো কিছু সংখ্যকে গম পায়, কিছু সংখ্যক হয়তো গম নাপায়। মেক্সিমাম মই মানে যিখিনি পাইছো ইহঁতে গমেই নাপায় যে মোৰ ওচৰত ভিডিঅ' আছে, যিবিলাক কমপ্লেইন কৰিছে কিছুমান মোৰ ওচৰত ভিডিঅ' ৰাখি থৈ দিছো মই। সিহঁতে গমেই নাপায়, কাৰণ 80+ এইজ এজনী মাইকী মানুহ, তাই মানে গমেই নাপায় যে মানে তেখেতৰ দ্বাৰাই মানে কমপ্লেইন কৰা হৈছে। মোৰ ওচৰত ভিডিঅ' আছে। আৰু এইটো লৈ আপোনালোকে এটা প্ৰতিবাদো কৰিছে। চাওক, এতিয়া আপুনি জানে যে মই এজন জনগোষ্ঠীয় সংগঠনৰ লগত জড়িত হৈ আছিলোঁ, আৰু এতিয়াও মোৰ ৰন্ধে ৰন্ধে তেজে তেজে এতিয়াও মোৰ জনগোষ্ঠীয় চেতনা বৈ আছে, আৰু যেতিয়া মৃত্যুৰ আগলৈকে মোৰ এইটো থাকিব। আৰু জনগোষ্ঠীয় মানুহ যেতিয়াই বিপদত পৰিব শ্বাহনৱাজ তাত উপস্থিত হ'ব। এইটো মোৰ অট'মেটিক সুমোটো মোৰ এইটো ব্লাডত এইটো সোমাই গৈছে, গতিকে মই থাকিব নোৱাৰো। একে সময়ত কিছুমান মানুহ কৈছে যে আপুনি সেই সংগঠনৰ লগত ৰিলেটেড নকৰে। মোক সংগঠনৰ প্ৰয়োজন নাই, মোক পদবীৰ প্ৰয়োজন নাই, মোক কোনো নেতাৰ প্ৰয়োজন নাই। আৰু কেইদিনমান আগত আপোনালোকে যে যোনটো এটা কি কৰিছিলে মানে প্ৰতিবাদী এটা কাৰ্যসূচী লৈছিল বেলতলিত, তাতে আপুনি কিছুমান অফেন্সিভ বুলি নহয়, মানে আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ড কিছুমান ইউজ কৰিছিলে, মানে ধৰক হাজাৰ হওক এজন চিনিয়ৰ মানুহৰ এগেইনষ্টত। ডন্ট ইউ থিংক দেট যে এজ এ চিনিয়ৰ মানুহ আমি সেই কথাখিনি কোৱাটো কিমান দূৰ গ্ৰহণযোগ্য? সেই কথাটো মই আপোনাক ৰাইজক মই ক্লিয়াৰ কৰি দিব বিচাৰিছো। সিদিনাখন একচুৱেলি সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদে পুতলিকা দাৰ এটা প্ৰগ্ৰাম লৈছিল অশোক কুমাৰ সিং ডাঙৰীয়াৰ বিৰুদ্ধে, আৰু মই একচুৱেলি তাত বেলেগ কামত গৈছিলোঁ। মই গৈ চাওঁ যে ইহঁতে প্ৰগ্ৰাম লৈছে, অট'মেটিক মোৰ এটা ক'লোৱে যে মোৰ ৰন্ধে ৰন্ধে মোৰ জনগোষ্ঠীয় চেতনা আছে,
থাকিবই কিন্তু মই গ'লো ইহঁতে প্ৰগ্ৰাম কৰিছে আৰু যিখিনি মই কাহিনী গম পালো কোৱাৰ পিছত মোৰ এটা ভিতৰত এটা ক্ষোভ আছিল আৰু মই বিশেষকে এইটো কথা ক'ব বিচাৰিছো যে মই অশোক কুমাৰ সিঙি বুলি সেইটো কোৱা নাই মই যিমান দূৰ জানো বা মোৰ হাতত যিমানখিনি তথ্য আছে যে এতিয়াও মই ক'ম যে এছআৰ কমিটিৰ চেয়াৰমেন অশোক কুমাৰ সিঙি আৰু ভাইচ চেয়াৰমেন হৈছে সুৰদাস ভৌমিক ওৰফে কাৰ্তিক ভৌমিক মই এই চেয়াৰমেন অশোক কুমাৰ সিঙিক কোৱা নাই মই চেয়াৰমেনজনক কৈছো মই সুৰদাস ভৌমিকক কোৱা নাই মই ভাইচ চেয়াৰমেনজনক কৈছো গম পাইছে ন কথাটো মই অশোক কুমাৰ সিঙি বুলি কোৱা নাই মই চেয়াৰ চকীটো যে আছে চেয়াৰমেনৰ যিখন চকী এই চকীত থকা মানুহজনক কৈছো যে অশোক কুমাৰ সিঙি নহয় যদি ABCD আৰু কোনোবাই হলে হয় মই তেওঁকো সেই কথাটোৱে ক'লো হয় আৰু মই নিজৰ স্থিতিত এতিয়াও অটল হৈ আছো কাৰণ মোৰ জনগোষ্ঠীয় মানুহক যেতিয়া ABCD যেতিয়া অত্যাচাৰ কৰিব তেতিয়া মই কেতিয়াও সহ্য নকৰো আৰু মই প্ৰাউড ফিল কৰো এইটো লৈ যে মই মোৰ জনগোষ্ঠীৰ হৈ মই কাম কৰি আছো বা অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছো অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰাটো এইটো মোৰ ডিউটি আৰু মই বেইং এন এডভোকেট মোৰ এইটো ডিউটি এইটো হয় মই অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাম গতিকে ইয়াত কোন ভাল পাইছে কোন বেয়া পাইছে মই এইটো কৈছো যে চাওক মাৰৱাৰী সম্প্ৰদায়ৰ মানুহ মাৰৱাৰী যিখিনি আমাৰ বিলেচিপাৰাত যিখিনি মাৰৱাৰী মানুহ আছে মেক্সিমাম মানে 99% মানুহ ভাল মানুহ ক'ব পাৰিম মই আপোনাক 99%। অশোক কুমাৰ সিঙি মানে এইটো নুবুজায় যে এণ্টায়াৰ মাৰৱাৰী সম্প্ৰদায় এইটো নহয় কিন্তু কেইজনমান বেংগলী মানুহ কমপ্লেইন কৰিছে তাৰমানে এইটো নুবুজায় যে এণ্টায়াৰ বেংগলী সম্প্ৰদায়ৰ মানুহ বেয়া যোনে কমপ্লেইন কৰিছে ইচ্ছা কৰি তেওঁক মই বেয়া কওঁ এতিয়াও আমাৰ বেংগলী বা মাৰৱাৰী সম্প্ৰদায়ৰ মানুহৰ লগত আমাৰ এটা সুসম্পৰ্ক এতিয়াও আছে আৰু আজীৱন থাকিব পাৰিবাৰিক সম্পৰ্ক আছে আমাৰ বেংগলী মানুহ মাৰৱাৰী মানুহৰ লগত আমাৰ পাৰিবাৰিক সম্পৰ্ক আছে কিন্তু কোনোবাই অন্যায় কৰিব আমি বহি থাকিব নোৱাৰো এইটো প্ৰতিবাদ কৰিমেই আৰু আপুনি নিজেও কওক যে কিমান ডাঙৰ এটা অন্যায় কৰিছে যে এজন ভাৰতীয় নাগৰিকক কোনো তথ্য পাতি নোহোৱাকে সন্দেহৰ চকুৰে চোৱা নোটিছ দিয়া এইটো ঘোৰ অপৰাধ কিন্তু একেলগে কৈছে যে SR যোনটো কমপ্লেইন সেইটো এটা অফিচিয়েল ইলেকশ্যন কমিশ্যনৰ এটা প্ৰক্ৰিয়া হয় তাতে কোনো বোলে কমিটি নাথাকে বা তাতে কোনো ইণ্ডিভিজুৱেলি এংগেজ হ'ব নোৱাৰে উইদাউট দোজ অফিচিয়েলছ ফ্ৰম ইলেকশ্যন অফিচ এইটোৱে কৈছো মই 20 বছৰ ধৰি এডভকেচি কৰি আছো মই এজন অধিবক্তা হয় মোৰ হাতত যদি তথ্য নোহোৱাকে মই এনে কোৱা নাই আপোনাৰ পডকাষ্টতো মই কৈ আছো যে SR কমিটিৰ চেয়াৰমেন অশোক কুমাৰ সিঙি ভাইচ চেয়াৰমেন সুৰদাস ভৌমিক মোৰ হাতত তথ্য মজুত আছে আৰু মই সেইটো কথাও কৈছো যে যদি সিহঁতে নহয় কমিটিৰ চেয়াৰমেন বা ভাইচ চেয়াৰমেন নহয় মোৰ বিৰুদ্ধে আইনী ব্যৱস্থা লওক না মই কোৰ্টত জবাব দিম আইন মতে মই ৰেডি হৈ আছো কিন্তু অন্যায়ৰ বিৰুদ্ধে মই প্ৰতিবাদ কৰিম যিয়ে নহওক কিয় মোৰ চকুৰ সন্মুখত কোনোবাই অন্যায় কৰিলে মই প্ৰতিবাদ কৰিম ঠেলাৱালা হওক ৰিক্সাৱালা হওক যিয়ে নহওক কিয় কৃষকে হওক কাৰোবাৰ লগত যদি অন্যায় হয় মই প্ৰতিবাদ কৰিম পলিটিক্সৰ যোনটো মানদণ্ড যোনটো কি আপুনি এনেকুৱা লাগি আছে নেকি যে বহুত তললৈ নামি গৈছে নিশ্চয় আপুনি একদম বঢ়িয়া কোৱেশ্চন কৰিছে যে মই ক'লো নহয় যে SRৰ প্ৰক্ৰিয়া বা SR প্ৰক্ৰিয়াটো আজিৰ প্ৰক্ৰিয়া নহয় এইটো বহুত বছৰ ধৰি প্ৰক্ৰিয়া চলি আছে কিন্তু ইয়াৰ পূৰ্বত সোণোৱাল চৰকাৰৰ দিনতো তেনেকুৱা হোৱা নাই বা বেলেগ আজিৰ তাৰিখতো বেলেগ সমষ্টিত হোৱা নাই আপুনি গৰিপুৰ সমষ্টিত হৈছে নেকি নাই হোৱা অকল বিলেচিপাৰা সমষ্টিত হৈছে মই দুটা সমষ্টিৰ কথা কৈছো কম্পেয়াৰ যদি আপুনি কৰে গৰিপুৰ সমষ্টিত হোৱা নাই অকল বিলেচিপাৰা সমষ্টিত হৈছে এইফালে গৰিপুৰ সমষ্টিত হৈছে গোলকগঞ্জ সমষ্টিত হৈছে কিন্তু বেলেগ সমষ্টিত হোৱা নাই এণ্টাৰ ডিষ্ট্ৰিক্টত আমাৰ 5টা কনষ্টিটুৱেন্সিৰ ভিতৰত অকল দুটাত হোৱা কাৰণটো আৰুতো আছে আৰু মই কি ক'লো যে ইয়াত মানে পলিটিক্সটো ইমান লেতেৰা মানে হেৰিত পদ্ধতিত লৈ গৈছে যে ইয়াত মানে কিছু সংখ্যক মানুহক এনেকে অবজেকশ্যন দি মানে 5-10 হাজাৰ ভোট মানে মাইনাছ কৰিব বিচাৰিছিল কিন্তু আমাৰ ধুবুৰী জিলাৰ যিজন মানে উপায়ুক্ত
মহোদয় আছে উম। প্লাছ আমাৰ বিলাসীপাৰা সমজিলাৰ যিজনী আমাৰ বাইদেউ আছে খুবেই এফিচিয়েণ্ট মই আজিৰ তাৰিখত মই ক'ম যে খুবেই এফিচিয়েণ্ট বিশেষকৈ ধুবুৰী ডিচি আৰু আমাৰ সমজিলাৰ CDC মেডাম হা প্ৰীতিলেখা ডেকা ডক্টৰ প্ৰীতিলেখা ডেকা খুবেই এফিচিয়েণ্ট আৰু তেওঁলোকৰ পদমৰ্যাদাটো তেওঁলোকে ৰক্ষা কৰিছে এতিয়া কোনোবাই কমপ্লেইন কৰিলে তেওঁলোকেতো আৰু একো কৰিব নোৱাৰে গতিকে এজ পাৰ প্ৰচিডিউৰ যিখিনি কৰি আছে মই ভাবিছোঁ যে তেওঁলোকে ভালে কৰিব নৱদ্বীপ পাঠক ছাৰ আমাৰ ডিচি ছাৰ বা তেওঁ বঙাইগাঁৱত আছিল মই খবৰ লৈছোঁ তেখেত বহুত ভাল মানুহ আৰু ইয়াতো আহি তেওঁ ভাল কামে কৰিছে CDC মেডামো আহি ভাল কামে কৰিছে বুলি মই অনুভৱ কৰিছোঁ আপোনালোকে সেই প্ৰতিবাদী যোনটো কাৰ্যসূচী লৈছিল তাতে এটা কথা কৈছিল যে এজন মানুহক মানে আমাৰ অশোক কুমাৰ সিংহী ডাঙৰীয়াক দেখি যিবিলাক এলেকা আছে তাতে প্ৰৱেশ নিষেধ কৰিব কিন্তু কোনো এজন মানুহক এনেকে নিষেধ কৰাটো কিমান গ্ৰহণযোগ্য কাৰণ ডেম'ক্ৰেটিক কাণ্ট্ৰি চবে চব জাগাত যাব পাৰে স্পেচিয়েলি কাকো এটা মানা কৰাটো মানে কিমান গ্ৰহণযোগ্য এইটো আপোনাৰ নহয় আমি চাওক আমি বাইটটোত এনেকুৱা আছিল যদি এনেকে মানুহক আমাৰ মানুহখিনিক যদি অত্যাচাৰ কৰা হয় তেনেহ'লে দেশী এলেকাত নিষিদ্ধ কৰা প্ৰৱেশ নিষিদ্ধ কৰা হ'ব ইয়েছ গম পাইছেনে আমি ইতিমধ্যে গম পাইছোঁ বা অফিচিয়েলি বা এনেকে যিখিনি গম পাইছোঁ যে মানুহখিনিৰ প্ৰায় 90% কাম প্ৰায় হৈছে মানুহখিনি মুক্ত হৈছে যিখিনি বিপদত আছিল এই বিপদৰ পৰা মুক্ত হৈছে গতিকে এতিয়া মানে প্ৰচিডিউৰ মতেই হওক বা যেনেকেই হওক আমি বিচাৰিছোঁ যে মানুহখিনি বিপদমুক্ত হ'ব লাগে আৰু মই যিমান দূৰ জানো বিপদমুক্ত হৈছে সেয়ে আমি এইটো সময়ৰ আহ্বান আছিল এই কথাখিনি কোৱাৰ এয়া সময়ৰ আহ্বান আছিল আমি কথাখিনি কৈছিলোঁ আৰু প্ৰয়োজনত আমি এইটো ষ্টেপ হাতত ল'ম এতিয়াও আমি এইটোত অটল হৈ আছোঁ প্ৰয়োজনত মই কৈছোঁ হা আৰু এইফালে মানুহক বিপদত পেলাব আৰু আনফালে মিটিং কৰিব দুটা কাম একেলগে নহয় আমি প্ৰয়োজন পড়লে পদক্ষেপ ল'ম আমি যেতিয়া ভাবিম তেতিয়া পদক্ষেপ ল'ম যিদিনাখন আমি ভাবিম যে এতিয়া আৰু উপায় নাই তেতিয়া পদক্ষেপ ল'ম তো এইটো আপুনিতো এডভোকেট আইনটো হাতত তুলি লোৱা নহয় এজ এ পাৰ্চন মই চাওঁ এজ এ পাৰ্চনৰ কথা কোৱা নাই কিন্তু মই আগতে কৈছোঁ অশোক সিংহী বুলি কোৱা নাই মই SR কমিটিৰ চেয়াৰমেনৰ বিৰুদ্ধেহে কৈছোঁ গম পাইছেনে SR কমিটিৰ চেয়াৰমেন ABCD হ'লেও মই তেওঁক এই কথাটোৱে ক'লো হয় যে আমাৰ এলেকাত প্ৰৱেশ নিষিদ্ধ কৰা হ'ব গম পাইছেনে সেইটো কথাখিনিয়ে মই বহুতো কথা কৈছে যে তেনেহ'লে আইনটো হাতত লোৱা হ'ল আপুনি আইনবিদ আপুনি জানে হয় এইটো এই ঠিক কৈছে কথাটো যে আইন হাতত তুলি লোৱা হ'ল আমি আইন হাতত তুলি লোৱা কাম আমি নকৰোঁ কিন্তু জনগোষ্ঠীৰ স্বাৰ্থত অন্যায়ৰ প্ৰতিবাদত কেতিয়াবা আমি উপায় নাই কেতিয়াবা আমি ল'ব লাগিব উপায় নাই যেতিয়া অপজিট পক্ষই যেতিয়া আইন বেআইনী কাম কৰিব আমি তাক বেআইনীভাৱে প্ৰতিহত কৰিম আইন হাতত লোৱাই হ'ল না অপজিট পক্ষই যদি বেআইনী কাম কৰে আমিও বেআইনীভাৱে আমি প্ৰত্যুত্তৰ দিব লাগিব কোনোবাই যদি তৰোৱাল দি মাৰিব আহে আপুনি আৰু ভদ্ৰতাৰ ফলত এনেকে বহি থাকিব নেকি আপুনি প্ৰটেকশ্যন দিব লাগিব দিব নালাগিব আপোনাক কোনোবাই মাৰিব আহিল আপুনি কি এনেকে থাকিব মাৰ মোক আমি প্ৰত্যুত্তৰটো দিব লাগিব না জীৱনটোতো বচাব লাগিব আমাৰ গতিকে এই ক্ষেত্ৰত কোনো এক্সকিউজ নহ'ব যিয়ে নহওক ABCD কোন হয় হওক আমি প্ৰত্যুত্তৰ দিম আৰু আমাৰ আগৰ নিচিনা সময় নাই যে দেশী মানুহখিনি বা অন্যায় মানে হেৰি কৰা মানুহখিনিৰ যে দেশী মানুহখিনিক যে চুপচাপ বহি থাকিব বা যাৰ লগত যি সম্প্ৰদায়ৰ মানুহ হওক কোনোবাই অন্যায় কৰিব আৰু অন্যায় সহ্য কৰিব এইটো সময় নাই এতিয়া চাওক এতিয়া মানুহ বহুত আপ টু ডেট হৈছে আমাৰ মানুহখিনি বহুত আপ টু ডেট বুজিব পৰা হৈছে নিজৰ অধিকাৰৰ বিষয়ে জানিব পৰা হৈছে গতিকে আমাৰ অধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত কোনো এক্সকিউজ নহ'ব কি যিয়ে নহওক তাৰমানে আৰু বহুত মানুহে কয় মই যিটো আমি ঘূৰি ফুৰো গ্ৰাউণ্ড যোনটো জিৰৰ কথা যে বিতৰ্ক শাহনাজ হুছেইনৰ পিছত দৌৰে নে শাহনাজ হুছেইনে বিতৰ্কৰ পিছত দৌৰে মই একচুৱেলি 100 বাৰ এই বিতৰ্কত মানে মই থাকিব বিচাৰো 100 বাৰ একবাৰ নহয় 100 বাৰ মই অন্যায় যেতিয়া অন্যায় কোনোবাই কৰিব
তাৰ প্ৰতিবাদ কৰোঁতে যদি মোৰ কিবা বিতৰ্ক হয় মই 100 বাৰ কৰাৰ কাৰণে ৰেডি আছো। আচ্ছা হয়, মোৰ কোনো এইবিলাক লৈ কোনো মানে হেৰি নহয়, মানে চিন্তিত নহয় বা মোক কোনোবাই হেৰি কৰিব, প্ৰটেকশ্যন হেৰি কৰিব, অবষ্ট্ৰাকশ্যন কৰিব, এইবিলাক নহ'ব। কাৰণ মই নিজে এজন এডভকেট, মই বুজি পাওঁ কোনটো ভাল কোনটো বেয়া। হা, গতিকে কোনোবা মোৰ চকুৰ, মই ক'লো নহয় আপোনাক যে মোৰ চকুৰ সন্মুখত মোৰ জ্ঞাত কোনো অন্যায় কৰি কাৰো বিৰুদ্ধে, যিকোনো সম্প্ৰদায়ৰ মানুহৰ বিৰুদ্ধে কোনোবাই যদি অন্যায় কৰে মই সেইটো প্ৰতিবাদ কৰিম, আৰু এইটো মোৰ ডিউটি এজ এ লয়াৰ, এজ এ আইনৰ ছাত্ৰ হিচাপে। মই যিহেতু এজন আইনৰ ছাত্ৰ, গতিকে মই এইটো ক্ষেত্ৰত কোনো কম্প্ৰমাইজ নকৰোঁ। আৰু প্ৰায় আমি আপোনাৰ যোনটো ফেচবুকত আমি ভিডিঅ' চাওঁ, প্ৰায় দূৰত ক'তো যদি কিবা এটা প্ৰব্লেম হয় আপুনি যাতে উপস্থিত হয়। তো এইটো কি আপোনাক কি কোনো মাতে, মানে এনে আপুনি নিজে যায়? হয়, বস্তু একচুৱেলি কথাটো সঁচা কথা কৈছে যে কাৰোবাৰ যদি বিপদ হয়, মই ক'লো নহয় আপোনাক থাকিব নোৱাৰে যে এইটো মই থাকিব নোৱাৰোঁ, কোনো থাকিব নোৱাৰোঁ। মোক বহু ক্ষেত্ৰত মাতে যে, যিহেতু আপুনি গমেই পাইছে যে আমাৰ মানুহখিনি সহজ সৰল মানুহ, গৰীব মানুহ, মেক্সিমাম মানুহ মানে সহজ সৰল দুখীয়া মানুহ। এই মানুহখিনি হয়, মানুহখিনিৰ লগত যেতিয়া অন্যায় হয় তেতিয়া শ্বাহনৱাজক মানে হেৰি কৰে, শ্বাহনৱাজৰ অনুভৱ কৰে, উপস্থিতি অনুভৱ কৰে। কেতিয়াবা কোনোবাই মাতে, আৰু কেতিয়াবা মই ঘটনাখিনি গম পাওঁ। এতিয়া চাওক বেলতলিৰ যিটো ইনচিডেণ্ট হৈছিল, বেলতলিৰ যিটো ইনচিডেণ্ট হৈছিল, যে মই যদি প্ৰতিবাদ নকৰিলোঁ হয়, আজি এই ফেমিলিটো অসম চৰকাৰে 5 লাখ টকা এটা কেছ দিছে, চেক কেছ। এনেকুৱা মৃত্যুটো গোটেই অসমতে হৈ আছে, কেতিয়াবা কেতিয়াবা হয় না নহয়? কিন্তু এইটো মৃত্যুটো 5 লাখ টকা ফেমিলিটো পাইছে। আজি মই যদি আন্দোলন নকৰিলোঁ হয়, পালে হয় নেকি? এনেকুৱা বহুত এক্সাম্পল আছে, মই আৰু দিব নোখোজোঁ, মই নিজৰ বিষয়ে ক'ব মানে নোখোজোঁ। আপোনালোকে গম পাব, সাধাৰণ ৰাইজে গম পায় এইটো, যে শ্বাহনৱাজে সাধাৰণ ৰাইজৰ লগত আছে আৰু আজীৱন থাকিব, আৰু অন্যায় যেতিয়া অন্যায় হ'ব শ্বাহনৱাজ তাত উপস্থিত হ'ব। একেলগে মানুহে কয় যে আপোনাৰ এটা পলিটিকেল বেনিফিট আছে বুলি। পলিটিকেল বেনিফিট কেতিয়া হয় জানে? পলিটিকেল বেনিফিট কেতিয়া মানুহ ভাবিব, যেতিয়া কোনো মই ইলেকশ্যনত থিয় হ'লো হয়, হা, যেনেকুৱা পঞ্চায়ত ইলেকশ্যন, মই জিলা পৰিষদ খেলিলোঁ হয়, পঞ্চায়ত প্ৰেচিডেণ্ট খেলিলোঁ হয়, তেতিয়াহে মোক ক'লে হয় যে পঞ্চায়ত ইলেকশ্যন খেলিছে বা কি হৈছে, তেতিয়াহে মানুহ ক'ব পাৰিলে হয়। বা মোৰ বংশত বা কোনোবাই ইলেকশ্যন খেলি MLA হৈছে, বা কোনোবাই MP হৈছে, বা কোনোবাই প্ৰেচিডেণ্ট হৈছে, তেতিয়াহে মানুহ ক'ব যে তেওঁৰ ভাইৰ হৈয়ে তেওঁ এইবিলাক কাম কৰি আছে। মইতো জিৰ' বেকগ্ৰাউণ্ডৰ মানুহ, মোৰ কোনো বেকগ্ৰাউণ্ড নাই, মোৰ কোনো বেকগ্ৰাউণ্ড, মই জিৰ' মই সাধাৰণ শ্ৰেণীৰ মানুহ, মোৰ বেকগ্ৰাউণ্ড নাই, মোৰ কোনো বেকগ্ৰাউণ্ড না, পলিটিকেল বেকগ্ৰাউণ্ড আছে না কি আছে। মোৰ একদম জিৰ' বেকগ্ৰাউণ্ডৰ মানুহ, মই একদম সাধাৰণ ঘৰৰ পৰা আহিছোঁ। না মোৰ দেউতা কোনো মেজিষ্ট্ৰেট আছিল, না কোনো জজ আছিল, না কোনো হেৰি আছিল, কি একো নাই। মই সাধাৰণ ঘৰৰ ল'ৰা, আৰু মই ঠেলাৱালা, ৰিক্সাৱালা, সাধাৰণ কৃষকৰ লগত মোৰ সম্পৰ্ক। যিখিনি সমাজত যিখিনি শোষিত বঞ্চিত যিখিনি মানুহ আছে, সেইখিনি মানুহৰ লগত সম্পৰ্ক আছে মোৰ। আৰু এইবাৰ ইলেকশ্যন ওচৰ আহি আছে, 26 ইলেকশ্যনত, তো আপোনাৰ এনালাইচিছটো কেনেকুৱা এইবাৰ ইলেকশ্যনত? এনালাইচিছ মানে চাওক, চৰকাৰটো বিজেপি চৰকাৰে হ'ব, এইটো মোৰ এটা প্ৰেডিকশ্যন। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যথেষ্ট ভাল কাম কৰিছে বুলি মোৰ অনুভৱ হয়। কাৰণ মই এটা বস্তু মই ক'লো নহয়, মই অন্যায় সহ্য কৰিব নোৱাৰোঁ। বিগত দিনত আমি দেখা পাইছোঁ যে এটা চাকৰিৰ নামত চাকৰিৰ বজাৰ আছিল, হয়, শিক্ষকৰ নামত, পুলিচৰ নামত, বিভিন্ন ডিপাৰ্টমেণ্টত চাকৰিৰ বজাৰ আছিলে। যাৰ টকা আছিল তেওঁৰ ল'ৰা ছোৱালী চাকৰি পাইছিল। কিন্তু আজিৰ তাৰিখত মোৰ ঘৰৰ ওচৰে পাজৰে বহুত দুখীয়া ফেমিলিৰ ল'ৰা আজি 1 পইচা নিদিয়াকে চাকৰি হৈছে, আৰু সেই ঘৰখনত চাকি জ্বলিছে। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি গৰীবৰ ঘৰত, দুখীয়াৰ ঘৰত যে চাকি জ্বলাইছে, সেইটোৱে মোৰ আত্মসন্তুষ্টি, সেইটোৱে মই ভাল পাইছোঁ। বাকী সেইবিলাক মোৰ চোৱাৰ প্ৰয়োজন নাই, কিন্তু মই নিজ চকুৰে যিটো দেখিছোঁ, অনুভৱ কৰিছোঁ, যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দুখীয়া মানুহৰ মানে এফিচিয়েণ্ট ল'ৰা ছোৱালীক চাকৰি দিছে। যাৰ ব্ৰেইন আছে সি চাকৰি পাব, যাৰ কোৱালিটি আছে তাক চাকৰি দিছে। মানে আগততো আমি দেখা পাইছোঁ যে
ওয়াজেদ আলী চৌধুৰীৰ 50টা কোটা, ৰকিবুলৰ বোলে 50টা কোটা, হ্যাঁ হ্যাঁ। এইবিলাক চিষ্টেম আছিল। পুলিচৰ চাকৰি যদি 200টা ওলাইছে, 20টা ৰকিবুলৰ, 30টা বোলে ওয়াজেদ চৌধুৰীৰ, এনেকে ভাগ কৰা আছিল। হ্যাঁ, টকা ল'ব 10 লাখ 20 লাখ এনেকে টকা লৈ চাকৰি দিছিল। আজিৰ তাৰিখত সেইটো বন্ধ হৈছে। কিন্তু একেলগে মুখ্যমন্ত্ৰী ডাঙৰীয়া যোনখিনি কথা কৈছে, এছাৰৰ কথা আপুনি লৈ ইমান আপুনি খং কৰি আছে, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই কথাটো নিজেও কৈছে যে চব তেখেতৰ ইনষ্ট্ৰাকশ্যনতে হৈছে। চাওক, এইবিলাক পলিটিকেল, তেওঁ যিখিনি কথা কৈছে, তেওঁ পলিটিকেলি কথাখিনি কৈছে, ৰাজনৈতিকভাৱে এইবিলাক হেৰি হৈছে। আৰু মই যিখিনি জানো, মাননীয় মুখ্যমন্ত্ৰী মহোদয় সেইটো কোৱা নাই যে যিখিনি প্ৰচিডিউৰৰ কথা কৈছে, ঠিকেই কৈছে, তেওঁৰ কথা ভুল মই নাভাবো। কাৰণ কি, মই আগতো কৈছো, এইটো এটা প্ৰক্ৰিয়া, এছাৰ এটা প্ৰক্ৰিয়া। হা, ইলেকশ্যনৰ সময়ত আগে পিছে এইটো হয়। কিন্তু যোনে কমপ্লেইন কৰিছে, যোনে অবজেকশ্যন কৰিছে, ভুৱা অবজেকশ্যন বুলি ক'ব লাগিব, এইটো কোনোবাই কৰোৱাইছে। তেওঁতো আৰু এইখিনি নাজানে নহয়। তেওঁতো কোৱা নাই যে যিখিনি বৈধ নাগৰিক তেওঁৰ বিৰুদ্ধে কমপ্লেইন কৰা হওক, সেইখিনি কথা তেওঁ কোৱা নাই। আপুনিও আজি এই কথাখিনি কয় নেকি যে ইলিগেল যিখিনি বাংলাদেশ আছে যাব লাগে? 100% যাব লাগে। 100%। এইটো এজন ভাৰতীয় হিচাপে মইতো ভাবো যে এজন ভাৰতীয় হিচাপে মই গৌৰৱ অনুভৱ কৰো যে মোৰ জন্ম ভাৰতত হৈছে। আৰু বাংলাদেশী ইয়াৰ পৰা যাব লাগিব, এইটো 100%। হা, ইয়াত কোনো দ্বিমত নাই, কম্প্ৰমাইজ নাই, ইয়াত কোনো কম্প্ৰমাইজ নাই। ইভেন মই এটা কথা কওঁ, এইটো বহু ক্ষেত্ৰত ৰাজনৈতিকভাৱে চৰৰ মিয়া মানুহখিনিক বাংলাদেশী সজোৱা হয়। হা, আপুনি এটা কথা জানিব যে মই এজন এডভকেট হিচাপে কওঁ যে চৰৰ যিখিনি মিয়া মানুহ আছে, ইহঁতে এক লেচা মাটিৰ কাৰণে ভাইয়ে ভাইয়ে মাৰ্ডাৰ হয়। এক কাটা বা এক লেচা মাটিৰ কাৰণে ভাইয়ে ভাইৰ মাজত কাজিয়া হয়, মাৰ্ডাৰলৈকে হয়, মৃত্যুলৈকে হয় মানুহৰ। আৰু ইহঁতে বাংলাদেশৰ মানুহ লৈ আহি ইয়াত ঠাই দিব নেকি, কওক? তাকে পইণ্টটো আছে, হয় নে নহয়, কওক? গতিকে ইয়াত মিয়া মানুহখিনিও নিবিচাৰে যে বাংলাদেশী মানুহ আহক। আমিতো নিবিচাৰোৱে, কিন্তু মিয়া মানুহখিনিও নিবিচাৰে যে বাংলাদেশী এজন আহক। কাৰণ ইহঁতে থকাৰ জেগা নাই, ইহঁতৰে মাটি নাই। সিহঁতে বিচাৰিব নেকি যে আৰু এজন আহি ইয়াত হেৰি কৰক? কোৰ্টত চাবচোন কেইজন বেলেগ জনগোষ্ঠীৰ মানুহৰ কেছ আছে, মেক্সিমাম মিয়া সম্প্ৰদায়ৰ মানুহৰ কেছ, চিভিল কেছ, মাটিৰ কেছ যিবিলাক। তাৰমানে ইহঁতে ভাইয়ে ভাইয়ে মাটি লৈ কাজিয়া, ইহঁতে থাৰ্ড পাৰ্চন লৈ আহি মাটিত জেগা দিব নেকি? গতিকে মই বিশ্বাস কৰোঁ যে মই এজন ভাৰতীয় হিচাপে গৌৰৱ অনুভৱ কৰোঁ, আৰু মই বিচাৰোঁ যে অসমৰ পৰা বাংলাদেশী যদি আছে, চৰকাৰে ইয়াৰ বিহিত ব্যৱস্থা, মানে মুখেৰে কোৱা নহয়, হাতে কামে কৰি দেখুৱাওক। মানে এই ক্ষেত্ৰত যদি আমাৰ কিবা সহায় সহযোগিতা লাগে, আমি এনি টাইম ৰেডি আছো। আমাৰ চকুত কোনোবা বাংলাদেশী আহি এক কদম তাৰ পৰা যাব নোৱাৰিব। আমি কেতিয়াও কম্প্ৰমাইজ নকৰোঁ বাংলাদেশৰ ক্ষেত্ৰত। বাংলাদেশে আমাৰ ইয়াত আহিব, বাংলাদেশৰ মানুহ ইয়াত আহিব আৰু আমি জাগা দিম, এইটো হ'বই নোৱাৰে, কুশ্চেনে নাহে। কিন্তু একেলগে আমাৰ অসমৰ মানে যিবিলাক ইণ্টেলেকচুৱেল, মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা কৈছো মই, তেখেতে মিয়াক লৈ বহুত চিন্তিত যে মিয়াৰ পপুলেশ্যনটো বাঢ়ি আছে। তো এই মিয়াৰ ডেফিনেশ্যনটো, মিয়াৰ টাৰ্মছটো মানে খুব কনফিউজিং। মিয়াটো এটা ব্ৰেণ্ড হৈ গৈছে এতিয়া। হা, এতিয়া হেৰিলৈকে পাইছে, মানে ইণ্টাৰনেশ্যনেল কোৰ্টলৈকে গৈ পাইছে, বা ইণ্টাৰনেশ্যনেল এজেণ্ডা হৈ গৈছে এতিয়া। মিয়া মানুহক লৈ এটা পলিটিক্স হৈ আছে। হা, হয় নে নহয়? গতিকে আজিৰ তাৰিখত যদি আপুনি চায় যে মিয়াৰ বিৰুদ্ধে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মানে মানে কৈ থাকে না, তে আপুনি যদি ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু কোষটো আপুনি চায়, আপুনি মেক্সিমাম পদবীধাৰী আপুনি মিয়া জনগোষ্ঠীৰ পৰা আছে বুলি আপুনি ক'ব লাগিব, আপুনি যদি ভালকে চায়। তাৰমানে ইলিগেল মিয়া মানুহক বেয়া নাপায়, তেওঁ মিয়া মানুহক বেয়া নাপায়, মিয়া মানুহৰ বেয়া কামক তেওঁ বেয়া পায়। গম পাইছে না? আৰু এই এনেকে কৈ থকাৰ কাৰণে মিয়া জনগোষ্ঠী আজিৰ তাৰিখত বহুত ডেভেলপ হৈছে। মিয়া জনগোষ্ঠী আজি মই ভাবোঁ যে এনেকুৱা ডেভেলপ হৈছে, এনেকে যেতিয়া কৈ থাকে তেতিয়া মানুহখিনি নিজে নিজে পিউৰিফাই হৈছে। মানুহখিনি উপলব্ধি কৰিছে, নাই আমাক বেয়া কাম কৰা নাযাব, আমি ভাল পথত চলিব লাগিব, ভাল কাম কৰিব লাগিব, অসমৰ স্বাৰ্থত, ভাৰতৰ স্বাৰ্থত কাম কৰিব লাগিব। কিন্তু একেলগে সিহঁতে যেতিয়া কাম কৰিব যাওক, বাৰে বাৰে তেখেতক প্ৰমাণ দিব লগা হৈছে যে য়েছ, আই এম চিটিজেনশ্বিপ অফ ইণ্ডিয়া, মই অসমৰ মানুহ, মই ইণ্ডিয়াৰ মানুহ।
সেইটো তেখেতৰ চাওক, পাৰ্চনেলিটিত কিমান না না আঘাত এইটো পায়? কথাত আমাৰ চাওক তেওঁলোকৰো কিছু দোষ আছে তেওঁলোকৰো কিছু ক্ষেত্ৰত দোষ আছে দোষ এই কাৰণে কম যে তেওঁলোকে মই ভাবো যে অসমীয়াটো ভালকে ক'ব নোৱাৰে হা অসমীয়া ভালকে ক'ব নোৱাৰে স্পষ্টকে এতিয়া ধৰক আমাৰ নামনি অসমৰ যিখিনি মানুহ আছে এতিয়া দেশী মানুহে হওক ৰাজবংশী মানুহে হওক বা মিয়া মানুহে হওক অসমীয়াটো কিন্তু ফলফলীয়াকে ক'ব নোৱাৰে কাৰণ আমাৰ এটা নিজস্ব ভাষা আছে হয় না নহয় এতিয়া কিছুমান বড়ো মানুহ আছে অসমীয়া ক'ব নোৱাৰে কিছুমান ৰাজবংশী মানুহ আছে অসমীয়া ক'ব নোৱাৰে হা কিন্তু মিয়াটো ক'লোৱে যে মিয়া এটা মানে ব্ৰাণ্ড হৈ গৈছে এটা ট্ৰেণ্ড তাৰমানে তই মিয়া মানে অত্যাচাৰ মানে যিটো মানে বিনা কাৰণত এইটো এটা ট্ৰেণ্ড হৈ গৈছে গতিকে মানুহৰ তেওঁলোকক মিয়া মিয়া কৈ আজিৰ তাৰিখত আপুনি কওকচোন মিয়াক চাকৰি দিয়া নাই নেকি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মিয়াক চাকৰি দিয়া নাই নেকি যথেষ্ট দিছে সেইদিনা চৰ এলেকাত বা চেঙা সমষ্টিত ভাল ভাল ষ্টুডেণ্ট ফৌজত চাকৰি পাইছে আৰু ভাল ভাল চাকৰি পাইছে টিচাৰে হওক পুলিচে হওক বিভিন্ন হেৰিত চাকৰি পাইছে গতিকে এইটো তেওঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো ৰাজনৈতিক ক্ষেত্ৰত ব্যৱহাৰ কৰিছে মিয়া শব্দটো বাকী একো উন্নয়নৰ ক্ষেত্ৰত কওক চৰ এলেকাত উন্নয়ন হোৱা নাই আজি চৰ এলেকাত স্কুল হোৱা নাই কলেজ হোৱা নাই চৰ এলেকাৰ ল'ৰা ছোৱালী চাইণ্টিষ্ট হৈ আছে চৰ এলেকাৰ ল'ৰা ছোৱালী ডক্টৰ হৈ আছে ইঞ্জিনিয়াৰ হৈ আছে গতিকে উন্নয়নৰ ক্ষেত্ৰতো তেওঁ একো বাধা দিয়া নাই তাৰমানে আপুনি ক'ব বিচাৰিছে তেখেতে মিয়াক বেয়া নাপায় বাট তেখেতৰ মানে মিয়াৰ কাম যদি কিবা বেয়া কাম কৰে তেতিয়া সেইটো বেছি খং কৰে মইতো ভাবো মিয়া মানুহৰ কাৰণে তেওঁ এটা মানে দেৱতা স্বৰূপ মই ভাবিছো তেওঁলোকক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মিয়া মানুহক হেল্পে কৰি আছে যিমান তেওঁ বেয়াকে কয় ইমান ইহঁতে মানে হেৰি হয় ডেভেলপ হয় হয় সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়া একচুৱেলি হয় তেখেতে বহুত ক্ষেত্ৰত ডেভেলপমেণ্ট কৰি আছে অসমৰ ডেভেলপমেণ্ট আজি তেখেতৰ বাৰ্থডে আছিল হয় তেখেতৰ হেপী বাৰ্থডে ছাৰ ময়ো অসমৰ মাননীয় মুখ্যমন্ত্ৰী বলিষ্ঠ কণ্ঠ বলিষ্ঠ নেতৃত্ব অসমৰ সুসন্তান অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জন্মদিনৰ অলেখ অলেখ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেওঁৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু আপুনি এইবাৰ আমি প্ৰায় দেখিছোঁ আপুনি আমাৰ জীৱেশ ৰায় ডাঙৰীয়াৰ হৈ আপুনি আছে বা তেখেতৰ হৈ আপুনি অকণমান মানে কোৱা মিলা কৰি আছে চাওক জীৱেশ ৰয় কে এ চিৰ চিফ হয় আৰু কে এ চিৰ চিফ বেছি দিন হোৱা নাই হোৱা তেওঁ তাৰ বহু বছৰ আগৰ পৰাই তেওঁৰ লগত মোৰ বন্ধুত্ব সম্পৰ্ক এটা আছে আমি একেলগে খাইছো একেলগে একেখন বিচনাতে শুই আছিলো হা তেওঁৰ লগত মানে সুসম্পৰ্ক এটা মোৰ বহু আগৰ পৰাই আছে এতিয়াও আছে এতিয়া তেওঁ চিফ হৈ আছে তেওঁ ইলেকশ্যন খেলিব মই শুনি আছো আৰু ময়ো বিচাৰো যে জীৱেশ ৰয় টিকেট পাওক এফিচিয়েণ্ট হয় ইয়াং হয় এনাৰ্জেটিক হয় আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ লগত তেওঁৰ এটা সুসম্পৰ্ক আছে মই অকল জীৱেশ ৰায় বুলি কোৱা নাই মই বিচাৰো যে ৰাজবংশী সম্প্ৰদায়ৰ পৰা হেৰি হওক MLA হওক নাথ সম্প্ৰদায়ৰ পৰা MLA হওক কলিতা সম্প্ৰদায়ৰ পৰা MLA হওক হওক কি কথা আছে বেংগলী সম্প্ৰদায়ৰ পৰা MLA হওক না আমি বা আপুনি এই কথাখিনি কৈ আছে সিহঁতে বাৰু এই কথাখিনি ক'ব নেকি যে মুছলিম সম্প্ৰদায়ৰ পৰা কোনো MLA হওক বুলি চাওক এইটো নিজৰ নিজৰ এইটো এটা চিন্তাধাৰা এইটো মোৰ চিন্তাধাৰা মই কৈ আছো মই আপোনাক এইটো কোনোবা জনগোষ্ঠী এতিয়া চাওক আগে পিছেতো ইয়াত বেলেগ আমাৰ মুছলিম মানুহ MLA আছিল মন্ত্ৰী আছিল নে নাই নিশ্চয়কৈ তেওঁলোকে ভোট দিছিল তাৰ কাৰণে হৈছে ইয়াত প্ৰশান্ত কুমাৰ বৰুৱা MLA হৈছিল আমাৰ মানুহ ভোট দিছিল কাৰণে তেওঁ MLA হৈছিল মই কৈছো যে মানুহৰ ক্ষতি নোহোৱাকে আপোনালোকে প্ৰতিনিধি হওক মানুহক বিপদত পেলাই নহয় মানুহক জেলত ভৰাই নহয় মানুহক শংকিত কৰি নহয় মানুহক বেজ্জতি কৰি নহয় মানুহক ধমকি দি নহয় মানুহৰ ঘৰ ভাঙি নহয় বজাৰ এখন ভাঙি নহয় এনেকে প্ৰতিনিধি মই এইটো প্ৰতিনিধি নকওঁ মই এইটো এটা থ্ৰেট মই কওঁ আজি কওক যে যোৱা টাইমত অশোক কুমাৰ সিঙিয়ে যে MLA আছিল ইয়াৰ আগত যিটো MLA আছিল ৰাণীগঞ্জ বজাৰখন ভাঙিছে বিনা কাৰণত ভাঙিছে কোনো কাৰণ নাই
আচ্ছা ঠিক আছে ভাঙিছে তাৰপিছত বাগমাৰী বজাৰখন ভাঙিছে বাগমাৰী সৰু এটা চাৰিআলিত এটা বজাৰ আছিল ভাঙি চুৰমাৰ কৰি দিছে কি কাৰণ কি উদ্দেশ্য কি যুক্তি আছে কিয় ভাঙিলে কওক গতিকে এইবিলাক থ্ৰেট এইবিলাক প্ৰেছাৰ ধমকি মানুহক বেজ্জতি কৰি প্ৰতিনিধি হৈ লাভ নাই কিন্তু একেলগে তেখেতেতো বহুত ডেভেলপমেণ্টৰ কামো কৰিছে চাওক ডেভেলপমেণ্টৰ য'ত অশোক কুমাৰ সিঙি নাই সেইখন ঠাই ডেভেলপ নহয় নেকি ডেভেলপমেণ্ট প্ৰচেছ এটা এইটো ৰেগুলাৰ প্ৰচেছ চৰকাৰ আহিব যাব প্ৰতিনিধি আহিব যাব এইটো এটা ৰেগুলাৰ প্ৰচেছ গভৰ্ণমেণ্টৰ কিন্তু মানুহে যিখিনি কথা কয় তেখেতে আগতো MLA আছিল আগৰ MLA আছিল বাট কম্পেয়াৰিং টু সিহঁতৰ যোনটো ডেভেলপমেণ্ট এখেতে ডেভেলপমেণ্টটো বেছি কৰিছে আজিৰ তাৰিখত চাওক আজিৰ তাৰিখত আগৰ কথাটো বেলেগ আজিৰ তাৰিখত বৰ্তমান চৰকাৰে ডেভেলপমেণ্টৰ ক্ষেত্ৰত বহুত প্ৰজেক্ট লৈছে এইটো MLA আৰু যেতিয়া চৰকাৰৰ পক্ষৰ MLA এজন হ'ব গতিকে তেওঁ ডেভেলপ কৰাটো স্বাভাৱিক হ'ব বেনিফিটটো বেছি হ'ব গতিকে মই নকওঁ যে তেওঁ ডেভেলপমেণ্ট কৰা নাই কৰিছে কিন্তু চৰকাৰী পক্ষৰ MLA হয় যদি নকৰিল হয় তেতিয়া মই ক'লো হয় যে তেওঁ একো কৰা নাই তেওঁ কৰিছে মই এডমিট কৰোঁ মইতো অস্বীকাৰ কৰা নাই যে তেওঁ কৰা নাই মই এডমিট কৰিছোঁ তেওঁ কৰিছে মই কৈছোঁ যে আপুনি প্ৰতিনিধি হওক কিন্তু মানুহক ধমকি দি নহয় মানুহক বেজ্জতি কৰি নহয় মানুহৰ আত্মসন্মানত আঘাত কৰি নহয় মোৰ কথা এইটো আপোনালোকে যে ইমান মাত মাতে এগেইনষ্টত মাত মাতে সেইটো পলিটিকেলি মাতে বাট পাৰ্চনেলি আপোনালোকৰ লগত মানে এইটো মই জানিব বিচাৰোঁ যে পাৰ্চনেল ৰিলেশ্যনটো কেনেকুৱা আপোনালোকৰ চাওক মোক মই আজিৰ তাৰিখত মই আপোনাক দাঁতিকে কৈছোঁ প্ৰায় 5-6 বছৰ হ'ল মই তেওঁৰ লগত আজিলৈকে কথা পতা নাই 5-6 বছৰ হ'ল 6 বছৰে ধৰক 6-7 বছৰে হ'ল মই তেওঁৰ লগত কোনো ধৰণৰ কথা পতা নাই আৰু তেওঁৰ লগত মোৰ কোনো সুসম্পৰ্কও নাই কোনো সম্পৰ্কও নাই কিন্তু এজ এ পাৰ্চন তেওঁৰ লগত মোৰ শত্ৰুতা নাই বা মোৰ কোনোবা কিবা ক্ষতি কৰিছে সেইটো কিন্তু কৰা নাই মই কৈছোঁ খালি মোৰ সন্মুখত কাৰোবাক যদি অন্যায় কৰে তেওঁ যদি অন্যায় কৰে তেওঁ অশোক কুমাৰ সিঙি বুলি নহয় এতিয়া আপুনিও যদি কালি কাৰোবাৰ লগত অন্যায় কৰে আৰু মই যদি গম পাওঁ যে নেকিবে অন্যায় কৰিছে কাৰোবাৰ লগত মই এইটো প্ৰতিবাদ কৰিম এতিয়া চাৰ্কেল অফিচত কাম নকৰে কোনোবাই যদি মোক কয় যে এইটো কৰা নাই মই চাৰ্কেল অফিচাৰ মেডামক ধৰিম বা মণ্ডলে যদি কিবা কাম কৰা নাই মই ধৰিম কোনোবা থানাৰ পুলিচে যদি কাৰোবাৰ লগত অন্যায় কৰিছে সেইটো মই প্ৰতিবাদ কৰিমে চাহে মোৰ জেল হয় কি হয় এইটো মোৰ কি হয় হয়তো হ'ব কিন্তু সাধাৰণ মানুহৰ লগত যদি কোনো পুলিচ অন্যায় কৰে কোনোবা মণ্ডল বা কোনোবা চাৰ্কেল অফিচাৰ যদি কিবা অন্যায় কৰে মাটি বাৰীৰ ক্ষেত্ৰত তেনে ক্ষেত্ৰতো মই প্ৰতিবাদ কৰাৰ মোৰ নজিৰ আছে মই প্ৰতিবাদ কৰিমে এই ক্ষেত্ৰত মই কৈছোঁ নহয় মই কোনো কম্প্ৰমাইজ নকৰোঁ মই মোৰ পাৰ্চনেলি কাৰোবাৰ লগত শত্ৰুতা নাই কিন্তু কাৰোবাৰ লগত অন্যায় হ'লে মই প্ৰতিবাদ কৰিম চ' দাদাৰ পৰা বহুতখিনি কথা আমি গম পালোঁ ৰিচেণ্ট বিতৰ্কত যি সোমাই পৰিছিল সেইটোৱে দাদা ক্লিয়াৰিফাই কৰিল আৰু দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ইয়াতে অহাৰ কাৰণে প্ৰথম গেষ্ট আছিলে আপুনি আৰু এবাৰ আহিছে ভাল লাগিছে নিশ্চয়কৈ বহুত মই আপোনালোকে বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আপোনাৰ যি মাইক্ৰফোন সঁচাকৈ মই বহুত মানে গৌৰৱ অনুভৱ কৰিছোঁ যে বিলাসীপাৰাত কমচে কম এটা পডকাষ্টৰ এটা চিষ্টেম এটা আপুনি অপেনিং কৰিছে আৰু আপোনাৰ যিখিনি দৰ্শক আছে মই চবকে মই ক'ম যে আপোনালোকে বেছিকে এই মাইক্ৰফোন ফ'ল' কৰক আৰু মাইক্ৰফোনৰ যিজন আমাৰ এংকৰ আছে নেকিব তেওঁ সঁচাকৈ সুদক্ষ আৰু তেওঁৰ কৰ্মৰাজি বহুতেই প্ৰশংসনীয় আৰু মই তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু মাইক্ৰফোনৰ দীৰ্ঘায়ু কামনা কৰিছোঁ যাতে ভৱিষ্যতত গোটেই অসমত গোটেই ভাৰতত এটা উজ্জ্বল নক্ষত্ৰ হিচাপে জ্বলি থাকে ধন্যবাদ নমস্কাৰ